এতিয়া 10টা বাজি গৈছে 10টা বাজি 5 মিনিট হৈছে মই আজি ইয়াত আজি বাই কৰিব বিচাৰোঁ 73 মই এতিয়া লিমিট অৰ্ডাৰ লগাই আছোঁ 73 অলপ আৰু টাইম ৰখি ল'লে ভাল আছিল এতিয়া লগাম মই অৰ্ডাৰটো 77 এইটো অৰ্ডাৰটো লৈ লৈছে বেছি ট্ৰেড এইটো ফাৰ্ষ্ট ট্ৰেড হয় এইটো যদি জিকি যাওঁ যদি 1:3 পাই যাওঁ এইটোত তেতিয়া আজি আৰু ট্ৰেড নকৰোঁ এইটো কাম নকৰিব চাগে লৈ লৈছে এইটো ষ্টপ লছ লেটছ চি এতিয়া পিছত চাম আৰু মে বি এইবিলাক এৰিয়ালৈকে আহি আছে এটা কেণ্ডেলতে এণ্ট্ৰি লৈছে এটা কেণ্ডেলতে ষ্টপ লছ এই যোনটো কেণ্ডেলে মোৰ ষ্টপ লছটো মানে এণ্ট্ৰি ল'লে এইটো কেণ্ডেলটো ডাঙৰকৈ দেখাই আছোঁ যদি সি এইটোৰ হাইৰ ওপৰত ওলাই এতিয়াতে এইখিনিতে মানে এইখিনিৰ পিছতে তেতিয়া মই আকৌ এটা ট্ৰেড ল'বলৈ চেষ্টা কৰিম ইয়াত এইখিনিত এইটো ঠিক আছে এইটো হাইৰ ওপৰত যদি ওলায় এইটো যোনটো এতিয়া কেণ্ডেল বনি আছে এইটো কেণ্ডেলৰ হাইৰ ওপৰত আমি এটা এণ্ট্ৰি আগৰ যোনটো এইটো এণ্ট্ৰি কৈছিলোঁ যে ইয়াৰে এইটো হাইৰ ওপৰত হ'ব লাগিব বুলি সেইটো এণ্ট্ৰিটোৱে এতিয়া ইয়াত কৰিব পৰা যায় যদি এইটো কেণ্ডেল এনেকৈ ৰঙা বনি যায় ইয়াত মোৰ একচুৱেলি 12টাৰ আগত এণ্ট্ৰি আৰু কৰিবলৈ মন নাই যদিও লগাই থৈছোঁ এইটো হাইৰ ওপৰত মই এনেকুৱা ভাবি আছোঁ যে মানে 12টাৰ পিছতে সি এণ্ট্ৰিটো লওক ক্লিন থাকে আৰু মুভবিলাক সোনকালে হয় স্পীডত হয় জল্দি হয় তেতিয়া এতিয়া একচুৱেলি যিহেতু এইটো এণ্ট্ৰি ল'লে আকৌ ইয়াতে এটা ডাব্লিউ টাইপ পেটাৰ্ণ বনিলে মানে এইখিনিত তেতিয়া মই এই এইটো যোনটো বনি আছে কেণ্ডেল এইটো কেণ্ডেল যদি এনেকৈ ৰঙা বন্ধে তেতিয়া সেইটো কেণ্ডেলৰ হাইট মই এণ্ট্ৰিটো কৰি ল'ম ষ্টপ এণ্ট্ৰিটো অলপমান তেতিয়া ছেইম জেগাত হৈ গ'ল ন আকৌ ছেইম জেগাত এইটো এণ্ট্ৰি ইয়াতে এণ্ট্ৰি হৈছিলে আকৌ এইটো এণ্ট্ৰিত মই ইয়াত ছেইম জেগাত এণ্ট্ৰিটো কৰিব বিচাৰিম কিন্তু ফাৰ্ষ্ট কথা হ'ল 5 মিনিটত সি কেণ্ডেলটো এনেকৈ ক্ল'জ কৰিব লাগিব 5 মিনিট আছে আৰু তেতিয়া ষ্টপ লছটো কমি যাব ৰিস্ক ৰিৱাৰ্ড বাঢ়ি যাব এই ৰঙা কেণ্ডেলটো যোনটো আছে 11:15 কেণ্ডেলটোৰ হাইজো যদি ব্ৰেক হয় ইয়াত এটা এণ্ট্ৰি ল'ম ছেকেণ্ড হাফলৈকে যাব লাগে খালি এতিয়া অলপমান টাইম আছে সেইকাৰণে মই অৰ্ডাৰটো লগাওঁতে অকণমান ছেফ হায়াৰহে লাগি গৈছে 64 লগাই দিছোঁ হৈ গ'ল এইটো লাষ্ট ট্ৰেড হয় 12:30 হৈ গ'ল ওপৰত গ'লে কণ্টিনিউৱে হৈ যাব পাৰে আচলতে ওপৰত যিহেতু ফ্ৰেছ হাইৰ এৰিয়া হয় ন বনালে আকৌ এটা টিকলু চাহ বাচ্চা চাপ কেণ্ডেল এটা ট্ৰেইল নকৰাকৈ অৰিজিনেল ষ্টপ লছ ৰাখি পেলাইও মই ইয়াক এৰি দিব পাৰিলোঁ হয় ৰখিব পাৰিলোঁ হয় এতিয়া কিন্তু ট্ৰেইল কৰা কথাটো মাইণ্ডত আহি আছে কাৰণ ভয় লাগি আছে এবাৰ লছ হৈ গৈছে এইটো ছেকেণ্ড ট্ৰেডটোত মই ষ্টপ লছটো এইখিনিত আনি থৈ দিছোঁ 56ত 956 এইটো কৰাৰ ৰিজনটো এইটোৱে হয় যে মোৰ এটা অলৰেডি ষ্টপ লছ হৈ গৈছে ৰাতিপুৱা ফাৰ্ষ্ট হাফত ছেকেণ্ড হাফত যদি এইটোতো কষ্টলৈকে ঘূৰি আহে মই ইয়াৰ পৰা উঠি গুচি যাম আৰু আজি ট্ৰেড এইখিনিমানত 26 950 এইখিনিমানত আনি থ'ব পৰা যায় এইখিনিত নালাগে কিন্তু অলপ ব্ৰিডিং ৰুম অলপ তাক দিয়া ভাল 11:40 মানৰ পৰা ইনিচিয়েট হৈ আছে ট্ৰেডটো 40 নহয় 44 11:44ৰ পৰা চ' 11:44ৰ পৰা 1444 আঢ়ৈটা বজাত শেষ কৰিম আৰু আঢ়ৈটা বজাত আৰু এঘণ্টা আছে এই যোনটো কেণ্ডেল চলি আছে এতিয়া 15 মিনিটৰ এইটো কেণ্ডেলৰ ল' যদি আজি ভাঙে আজি যদি ল'ৰ তলত আহে তেতিয়া মই ট্ৰেডটোত আৰু ৰখি নাথাকোঁ এইটো ট্ৰেডত লছ হ'ব দিনটোত লছটো লৈ পেলাই এক্সিট কৰি দিম তো এইটো ট্ৰেডত মোৰ লছ নাই আৰু এতিয়া বাট ষ্টিল এটাত লছ হৈছে গতিকে ইভেঞ্চুৱেলি যদি এইটোতো গুচি যায় মই আজিৰ দিনটোত লছ ল'ব লাগিব ঘূৰিয়ে যাব চাগে এতিয়া চাপ'জ 2:30 হৈ গৈছে টাইম আৰু ইয়াত যদি ৰখি আছে মই ইয়াতে এক্সিট কৰি দিম বিকজ 2:30লৈকে মোৰ যিটো নিয়ম হিচাপত টাইম হয় মানে এটা ট্ৰেডত ৰখা অপশ্যন বাইঙৰ সেইটো হৈ গৈছে পাৰ হৈ গৈছে মোমেণ্টাম আহি গৈছে ষ্টপ লছটো এতিয়া মোৰ ট্ৰেইল হৈ গৈছে লছ এইটো ট্ৰেডত নাই কিন্তু দিনটোত লছ হ'ব এতিয়া যদি বুক কৰোঁ কিন্তু মোৰ 1:2 মানৰ ওপৰত প্ৰফিট আছে এইটো লছ ইনক্লুড কৰি পেলাই বাট মই এটলিষ্ট এইখিনিলৈকে অহালৈকে ৰখিম আজি টাইম আছে উপায় নাই মই এইখিনিলৈকে যদি আহিলে হয় মই তেতিয়া বুক কৰি ল'লোঁ হয় এতিয়া এইখিনিলৈকে আহি নাপালে মই সেনেকৈতো ইমান একো কৰিব নোৱাৰি ন এতিয়া যাম অৰ্ডাৰ লগাব আছে অৰ্ডাৰ 78
এইটোত মোৰ আজিৰ দিনটোত এক্সিট হৈ গৈছে। ইয়াৰ পিছতো আৰু ওপৰলৈকে যাব যেন লাগি আছে, কিন্তু আৰু মানে কিন্তু তথাপি আজিৰ দিনটোত মোৰ আৰু ৰখিবলৈ ধৈৰ্য নাই। একচুৱেলি 2:30 হ'ব হৈছে, গতিকে 3 আৱাৰ্ছ খতম হৈ গৈছে। মই জেনেৰেলি অপশ্যন বাইং কৰিলে 3 আৱাৰ্ছতকৈ বেছি এটা ট্ৰেডত 15 মিনিটছ টাইম ফ্ৰেমত আৰু 3 আৱাৰ্ছতকৈ বেছি মই এটা ট্ৰেডত ৰখিবলৈ প্ৰিফাৰ নকৰোঁ। চ' আজি ইয়াত এৰি দিওঁ এইটো। আৰু এটাততো ৰাতিপুৱা ষ্টপ লছ হ'ল, তাৰপিছত এইটোত ব্ৰেক ইভেন টাইপ আৰু খৰচটো হ'ব, কষ্ট টেক্স এইখিনি মই নিজৰ পৰা দিব লাগিব, কিন্তু প্ৰফিট এণ্ড লছত ব্ৰেক ইভেন হৈছে।